হয় ৰাজদীপ চাওক, যেহেতু কাইলৈ প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু তিনিচুকীয়া জিলাৰ মুঠ 1078টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব। ইয়াৰ কাৰণে জিলা প্ৰশাসনৰ ফালৰ পৰা যিখিনি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই ব্যৱস্থাখিনি ইতিমধ্যে গ্ৰহণ কৰা হৈছে। মই তিনিচুকীয়া জিলাৰ তথ্য বিষয়ে আছে বিকাশ শৰ্মা, তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। যিহেতু কাইলৈ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব, ইয়াৰ কাৰণে আপোনালোকৰ প্ৰস্তুতি কেনেকুৱা ধৰণৰ ব্যৱস্থা কৰি দিছে? আমাৰ গোটেই জিলাখনত আমাৰ 4টা ভাগত মুঠতে ভাগ কৰা হৈছে। এটা আমাৰ ইয়াত তিনিচুকীয়া, মাকুম আৰু ডিগবৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত প্ৰায় 451টা ভোটগ্ৰহণ কেন্দ্ৰ আছে। এই ভোটগ্ৰহণ কেন্দ্ৰ আমাৰ ইয়াৰ পৰা প্ৰায় 2200 বিষয়া কৰ্মচাৰী দল ৰাওনা হৈ আছে আহি আছে এতিয়া সদ্যহতে। আৰু তেনেকৈ এইবাৰ প্ৰথমবাৰৰ কাৰণে ডুমডুমা সমজিলাৰ পৰাও আমাৰ ডুমডুমা বিধানসভা সমষ্টি পৰিচালিত হৈছে। তাত প্ৰায় 179টা ভোটগ্ৰহণ কেন্দ্ৰ আছে। আমাৰ ডুমডুমা মহাবিদ্যালয়ৰ পৰা তেওঁলোক ৰাওনা হৈছে। একেদৰে শদিয়া আৰু চৈখোৱা দুটা আঞ্চলিক শদিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত শদিয়া সমজিলাৰ কাৰ্যালয়ৰ পৰা তেওঁলোক ৰাওনা হৈছে। তাতে প্ৰায় 275টা ভোটগ্ৰহণ কেন্দ্ৰ আছে। তেনেকৈ মাৰ্ঘেৰিটা সমজিলা কাৰ্যালয়ৰ পৰা মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত এটাই আঞ্চলিক আছে, মাৰ্ঘেৰিটা আঞ্চলিক, তেওঁলোকে তাৰ পৰা ৰাওনা হৈছে। তাতেও প্ৰায় 175টামান কেন্দ্ৰ আছে। আৰু খুব সুন্দৰকৈ এই গোটেইখিনি প্ৰত্যেকটো ভোটগ্ৰহণ কেন্দ্ৰত প্ৰায় আমাৰ 4জনকৈ বিষয়া কৰ্মচাৰী থাকিব আৰু নিৰাপত্তাৰক্ষীও থাকিব। আৰু তেওঁলোকক ইতিমধ্যে 3টা পৰ্যায়ৰ প্ৰশিক্ষণ দিয়া হৈছে। আৰু তেওঁলোকে এতিয়া সুন্দৰকৈ আপোনালোকে দেখিছে সুন্দৰভাৱে শৃংখলাবদ্ধভাৱে আহিছে। তেওঁলোকে নিজৰ সামগ্ৰী এতিয়া চমজি লৈ আছে। আজি আবেলিৰ ভিতৰতে তেওঁলোকে নিজৰ গন্তব্যস্থললৈ গৈ পাবহি। দেখা গৈছে যে বিগত নিৰ্বাচনসমূহত EVM-ৰ ব্যৱস্থা কৰা হৈছিলে, এইবাৰতো বেলট পেপাৰৰ ব্যৱস্থা কৰা হৈছে, গতিকে যথেষ্ট এটা পাৰ্থক্য থাকিব। হয়, পাৰ্থক্য নিশ্চয় থাকিব। আচলতে আমাৰ বেলট পেপাৰৰ ব্যৱস্থাটোৱে প্ৰথম আছিলে আমাৰ, আৰু এতিয়াও বহুতে বেলট পেপাৰৰ ওপৰত বেছি বিশ্বাস স্থাপন কৰে। গতিকে নিশ্চয় এইটো ব্যতিক্ৰমী হ'ব আৰু ভালো হ'ব। মানে এটা নতুন এটা অভিজ্ঞতা বহুতৰ হ'ব। আৰু অলপ হয়তো সময় বেছি লাগিব তাৰ কাৰণে, কাৰণ প্ৰত্যেকখন বেলট পেপাৰত চহী কৰিব লাগিব প্ৰিজাইডিং অফিচাৰে। গতিকে সময় অলপ নিশ্চিতভাৱে ল'ব। কিন্তু দুইটা মই ভাবোঁ যে এটা আমাৰ EVM আৰু এটা পৰম্পৰাগত দুইটা পদ্ধতি সমানে পাৰভাৱে চলি থকাটো বেয়া নহয়। আৰু পঞ্চায়ত ইলেকশ্যনত সাধাৰণতে বেলট পেপাৰেই ব্যৱহাৰ হয়। গতিকে কাৰো একো অসুবিধা হোৱা নাই, সুন্দৰকৈ চলি গৈ আছে। জিলা আৰু এয়া তিনিচুকীয়াৰ খবৰ আমি আপোনালোকক জিতুল দত্তৰ জৰিয়তে জনালোঁ।